এখন পৰ্দা থাকে অতি পাতল পৰ্দা ইয়াক কোৱা হয় কৰ্ণপটহীয় পৰ্দা বা কৰ্ণমাদল ইয়াৰ ড্ৰাম বুলি কয় কাণৰ যিখন পৰ্দা এই পৰ্দাখনত বাহিৰত হোৱা চাপৰ পৰিৱৰ্তনে পৰ্দাখনত এটা কম্পনৰ সৃষ্টি কৰে আৰু এই কম্পনক মধ্যকৰ্ণত থকা তিনিডাল হাড়ে ইয়াক ডাঙৰ কৰি পেলায় অৰ্থাৎ ইয়াক কেবাগুণো বিবৰ্ধিত কৰি পেলায় এই তিনিডাল হাড়ৰ নাম হ'ল হাতুৰি নিয়াৰি আৰু ৰিকাপি আৰু এই যে বৰ্ধিত চাপ ইয়াক মধ্যকৰ্ণই অন্তঃকৰ্ণলৈ পঠিয়াই দিয়ে অন্তঃকৰ্ণত এই বায়ুৰ চাপৰ পৰিৱৰ্তনক কৰ্ণাৱৰ্তই বৈদ্যুতিক সংকেতলৈ ৰূপান্তৰিত কৰে আৰু শ্ৰৱণ স্নায়ুৰ যোগেদি এই বৈদ্যুতিক সংকেত মগজু পাইগৈ আৰু মগজুৱে এইবোৰক শব্দ বুলি তাৰ পাঠোদ্ধাৰ কৰে আৰু তেতিয়া আমি বস্তু এটাৰ শব্দ আমি শুনিবলৈ পাওঁ